নমস্কাৰ সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ তোমালোকৰ অসমীয়া পাঠ্যপুথিৰ অধ্যায় 4 কিতাপৰ কথা। ইয়াৰ সকলোবোৰ প্ৰশ্ন উত্তৰ আজি এই ভিডিঅ'ত আলোচনা কৰা হ'ব আৰু ইয়াৰ আগতে আমি 3 নম্বৰ অধ্যায়লৈকে সকলোবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিছো। তোমালোকে যদি ভিডিঅ'সমূহ চোৱা নাই চাই ল'ব পাৰিবা, লিংকটো ডেসক্ৰিপচন বক্সৰ লগতে এণ্ড স্ক্ৰিনত লগাই দিয়া হ'ব। আৰু এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা। তোমালোকক ক বুলি দিছে, ক নম্বৰত দিছে অতি চমু প্ৰশ্ন। ইয়াৰে 1 নম্বৰ প্ৰশ্নটো দিছে ছপাখানা আৰু কাগজ আৱিষ্কাৰ কোন দেশৰ আৱিষ্কাৰ হয়। গতিকে তোমালোকে উত্তৰত লিখিব পাৰা চীন দেশৰ আৱিষ্কাৰ। এইবিলাক 1 নম্বৰীয়া প্ৰশ্ন, গতিকে শৰ্টকৈ লিখিলেই হ'ল। 2 নম্বৰ প্ৰশ্ন সুধিছে গুৰুৰ স্থান আজিৰ যুগত কিহে কাঢ়ি লৈছে। গুৰুৰ স্থান আজিৰ যুগত কিতাপে কাঢ়ি লৈছে। 3 নম্বৰ ইংৰাজ দাৰ্শনিক বেকনে কিতাপ অধ্যয়নৰ বিষয়ে কি দিহা দিছিল। উত্তৰ তোমালোকে লিখিব পাৰা ইংৰাজ দাৰ্শনিক বেকনে দিয়া দিহাটো এনে ধৰণৰ কিছুমান কিতাপৰ সোৱাদ ল'ব লাগে, আন কিছুমান লাগে গিলিব আৰু অলপ সংখ্যক লাগে চুবাব আৰু হজম কৰিব। ঠিক আছে, পিছৰটো প্ৰশ্ন চাওঁ। 4 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে বিদ্যাৰ অনুশীলন নহ'লে কি হয়। উত্তৰ তোমালোকে লিখিব পাৰা বিদ্যাৰ অনুশীলন নহ'লে মানুহৰ মন ভীৰুতা আৰু কুসংস্কাৰে আৱৰি ৰাখে। 5 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে কিতাপ আৰু কিতাপ অধ্যয়নৰ বিষয়ে কোন কোন দেশত কি কি যোজনা প্ৰচলিত আছে। উত্তৰ তোমালোকে লিখিব পাৰা চীন দেশীয় লোকৰ মাজত কিতাপ সম্পৰ্কে প্ৰচলিত যোজনা হ'ল কিতাপ মেলা মানেই লাভ, বিদ্যান লোকে চোৰাং কাম নকৰে। প্ৰথমবাৰ কিতাপ এখন হাতত লোৱা মানে নতুন বন্ধু এজনৰে চিনাকি হোৱা। দ্বিতীয়বাৰ সেইখন হাতত লোৱা মানে পুৰণি বন্ধুক লগ পোৱা। যদিহে কোনোবাই অতীত আৰু বৰ্তমান জানিব খোজে তেনেহ'লে তেওঁ 5 গাড়ী কিতাপ পঢ়িব লাগে। পিছৰটো প্ৰশ্ন চাওঁ। ইয়াৰ পিছত খ নম্বৰত দিছে চমু প্ৰশ্ন উত্তৰ লিখিব দিছে তোমালোকক। তাৰে 1 নম্বৰটো দিছে হেলেন কেলাৰৰ আত্মজীৱনীত থকা কি কথাই মানুহক কিতাপ অধ্যয়নৰ বাবে অনুপ্ৰাণিত কৰিছিল। উত্তৰ তোমালোকে লিখিব পাৰা হেলেন কেলাৰে কেঁচুৱাতেই দৃষ্টিশক্তি আৰু শ্ৰৱণ শক্তি হেৰুৱাইছিল। তেওঁ কলা মানুহৰ কাৰণে বিশেষকৈ সজা কিতাপহে পঢ়িব পাৰে, মানে কাণেৰে যোনসকলে নুশুনে তেওঁলোকক কলা বুলি কয়, হয়নে। গতিকে সেইসকল মানুহৰ কাৰণে যোনসমূহ কিতাপ বিশেষকৈ বনোৱা হয়, বিশেষকৈ সজা হয়, সেইসমূহ কিতাপহে তেওঁ পঢ়িব পাৰিছিল বুলি কৈছে। অথচ এইগৰাকী মহিলাই সাহিত্যৰ প্ৰতি এনে প্ৰীতি প্ৰকাশ কৰিছে, এনেবোৰ কাৰণে মানুহক কিতাপ পঢ়িবলৈ অনুপ্ৰেৰণা যোগাইছিল। 2 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে আনন্দৰাম ঢেকিয়াল ফুকনে বিদ্যা আৰু জ্ঞান সন্দৰ্ভত অসমীয়া মানুহক কোৱা কথাখিনি বৰ্ণনা কৰা। উত্তৰ তোমালোকে লিখিব পাৰা আনন্দৰাম ঢেকিয়াল ফুকনে বিদ্যা আৰু জ্ঞান সন্দৰ্ভত অসমীয়া মানুহক মন্তব্য কৰিছিল হেৰা মিত্ৰসকল, বিদ্যা উপকাৰৰ বাদে আন একো নহয়। সভ্য আৰু সুখী হ'ব বিচাৰিলে ইংৰাজৰ দৰে কৃষি আৰু শিল্প কৰিব লাগে। অজ্ঞানী হোৱাৰ বাবে এইবোৰ একো বুজি নোপোৱা আৰু বুজিবলৈ চেষ্টা নকৰা বিদ্যা আৰু জ্ঞানেই উন্নতিৰ মূল। এইকেইটা নিশ্চয় তোমালোকে বুজি পাইছা। আমি পিছৰ প্ৰশ্ন চাওঁ। 3 নম্বৰ প্ৰশ্নটোত সুধিছে দেশ আৰু জাতিক গ্ৰন্থ অধ্যয়নে কিদৰে উপকৃত কৰে, প্ৰবন্ধটিৰ আধাৰত বিচাৰ কৰা। গতিকে তোমালোকে লিখিব পাৰা গ্ৰন্থ জ্ঞানৰ ভাণ্ডাৰ। একোখন কিতাপে যি পোহৰ দিয়ে সেই পোহৰত ৰাইজে যেতিয়া নিজৰ পথ বিচাৰি পায় তেতিয়া শাসনতন্ত্ৰ কঁপি উঠে। শাসনযন্ত্ৰ বা শাসনতন্ত্ৰ বুলিও লিখিব পাৰা তোমালোকে, শাসনতন্ত্ৰ কঁপি উঠে। সত্যৰ বিম্ব দাঙি ধৰাত কিতাপে সহায় কৰে। ভীৰুতা আৰু কুসংস্কাৰ আঁতৰ কৰে। এইদৰে গ্ৰন্থই দেশ আৰু জাতিক উপকাৰ সাধন কৰে। পিছৰটো প্ৰশ্ন চাওঁ। 4 নম্বৰ প্ৰশ্নত সুধিছে সাহিত্যৰ প্ৰতি থকা প্ৰীতিয়ে জীৱনক কেনেদৰে উদ্ভাসিত কৰিব পাৰে। হেলেন কেলাৰৰ আত্মজীৱনীৰ আঁত ধৰি বিচাৰ কৰা। তোমালোকে উত্তৰত লিখিব পাৰা যে হেলেন কেলাৰে কেঁচুৱাতে দৃষ্টিশক্তি আৰু শ্ৰৱণ শক্তি হেৰুৱাইছিল। তেওঁ কলা মানুহৰ কাৰণে বিশেষকৈ সজা কিতাপহে পঢ়িব পাৰে। আমি ইয়াৰ আগৰ প্ৰশ্ন এটাৰ উত্তৰটো এইটো লিখিছোঁ, হয়নে। অথচ এইগৰাকী মহিলাই সাহিত্যৰ প্ৰতি এনে প্ৰীতি প্ৰকাশ কৰিছে, এনেবোৰ কাৰণে মানুহক কিতাপ পঢ়িবলৈ অনুপ্ৰাণিত কৰিছিল। আমি ইয়াৰ লগে লগে পিছৰ প্ৰশ্ন চাওঁ। 5 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে কিন্তু যি সজ কিতাপ এখন ধ্বংস কৰে সি বিবেচনাকে হত্যা কৰে। কথাষাৰ ব্যাখ্যা কৰা। ব্যাখ্যা কৰিব দিছে, গতিকে অলপ বহলাই লিখিব লাগিব। তোমালোকে লিখিব পাৰা যে একোখন কিতাপে যেতিয়া মানুহৰ ভয় কুসংস্কাৰ এন্ধাৰ আঁতৰ কৰি জ্ঞানৰ আলোকেৰে আলোকিত কৰে তেতিয়াই ৰাইজে নিজৰ পথ বিচাৰি পায় আৰু শাসনতন্ত্ৰ কঁপাই তোলে। যেতিয়াই কিতাপ পুৰি পেলোৱা হয়, লেখকক শাস্তি দিয়া হয়, বিবিধ অত্যাচাৰ চলাৰ পিছতো সেই পোহৰৰ আভা লুকাই নাথাকে।
নাথাকে ৰাইজে নিজৰ গন্তব্য স্থান পাবই সত্যৰ দাঙি ধৰা এনে কিতাপ ধ্বংস কৰিলে কি হয় তাকে মিল্টনে মন্তব্য কৰিছিল কিতাপ এখন ধ্বংস কৰাতকৈ বৰং মানুহ এজনকে হত্যা কৰা যি মানুহ এজনক হত্যা কৰে সি ভগৱানৰ প্ৰতিৰূপ বিবেচনা সম্পন্ন প্ৰাণী এটিকে হত্যা কৰে কিন্তু যি সহজ কিতাপ এখন ধ্বংস কৰে সি বিবেচনাকে হত্যা কৰে বুলি কোৱা হৈছে বুজি পাইছা নিশ্চয় আৰু তোমালোকৰ প্ৰশ্ন 5 নম্বৰলৈকে আছিলে গতিকে তোমালোকে প্ৰশ্নসমূহৰ উত্তৰসমূহ বুজি পাইছানে কমেন্ট বক্সত লিখি জনাবা কেনে ধৰণৰ ভিডিও লৈ আহিব লাগে হেতু কমেন্ট বক্সত লিখি জনাই দিবা আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগতে বেল আইকনটো হিট কৰি থবা যাতে নটিফিকেশন পোৱা তোমালোকে সোনকালে আৰু ভিডিওটো তোমালোকে ইমানলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ